বয়স ৮০ৰ বেছি হৈছে যদিও ৰোমান্টিক হৈ আছে লেৰী এলিছন। বিশ্বৰ সবাতোকৈ ধনী ব্যৱসায়ীৰ তালিকাৰ দ্বিতীয় স্থানতে থকা লেৰী এলিছনে আকৌ বিয়া পাতিছে। ৮১ বছৰীয়া এলিছনে ৩৩ বছৰীয়া জলিন ঝুক পত্নীৰ স্বীকৃতি দিছে। তেওঁ অৱশ্যে আগতে ৪খন বিয়া পাতিছিল। ১৯৬৭ চনতে প্ৰথমখন বিয়া পতা এলিছনৰ সংসাৰ ৭ বছৰে টিকি থাকিল। তাৰ পাছতো বাৰে বাৰে বিয়া পাতিও লেৰী এলিছন সফল হোৱা নাই। অৰেকল নামৰ কোম্পানীটোৰ মালিক এলিছনে শেষত চীনা সুন্দৰী জলিন ঝুক বিয়া পাতিছে, যি তেওঁৰ তুলনাত ৪৮ বছৰ সৰু। ৪ লাখ কোটি টকাৰ মালিক লেৰী এলিছন অৱশ্যে প্লেবয় বুলি জনাজাত। তেওঁ বিচাৰি ফুৰে নিজতকৈও বহু সৰু মহিলা। তেওঁলোকৰ সৈতে সংসাৰ দীঘলীয়া কৰিবলৈও ধৈৰ্য নাই লেৰী এলিছনৰ। সৰ্বাধিক ১১ বছৰতে এলিছনে পত্নীৰ সৈতে ডিভোৰ্চ কৰে। তেওঁৰ শেহতীয়া পত্নী জলিন ঝু হৈছে চীনা মূলৰ, যি মিচিগান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁৰ অৱশ্যে আছিল প্ৰেমিক, কিন্তু লেৰী এলিছনৰ প্ৰেম নিবেদনে চীনা সুন্দৰীৰ মন সলনি কৰি পেলালে। তেওঁ পূৰ্বৰ প্ৰেমিকক ত্যাগ কৰি ৮১ বছৰীয়া লেৰী এলিছনক য়েছ বুলি ক'লে। তেতিয়াৰ পৰাই লেৰীৰ সৈতে ৩৩ বছৰীয়া জলিনে লিভিং টুগেডাৰ কৰি আছে। অৱশ্যে তাৰ বিনিময়ত লেৰী এলিছনে প্ৰেমিকাক নিদিয়া বস্তু একোৱেই নাই। প্ৰাইভেট জেটৰ উপৰি সাগৰৰ মাজত থকা এটা দ্বীপো লেৰী এলিছনে প্ৰেমিকা জলিনৰ নামত লিখি দিছে। সেই লেৰী এলিছনে বিচৰা সকলো সুখেই প্ৰদান কৰিছে প্ৰেমিকা জলিনে। তেওঁ এলিছনে ভালপোৱা সকলো ধৰণৰে পৰিধান কৰিছে কাপোৰ। লেৰী এলিছনে বিকিনি ভাল পায় বাবে জলিনে দিনে নিশাই পৰিধান কৰিছে বিকিনি। এলিছনৰ বুকুত সোমাই জলিনে দিবলৈ বিচাৰিছে তেওঁ কেতিয়াও নোপোৱা সুখবোৰ। অৱশ্যে এলিছনে মৃত্যুৰ সময়ত প্ৰেমিকাৰ নামতে সকলো সম্পত্তি লিখি থৈ যাব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সেইবাবেহে প্ৰেমিকাই তেওঁক সুখী কৰিবলৈ চেষ্টা চলাইছে বুলিও চকু চৰহাই কৰিছে মন্তব্য। সেইবোৰ কথালৈ কেয়াৰেই কৰা নাই লেৰী এলিছন আৰু ৩৩ বছৰীয়া প্ৰেমিকা জলিনে। দুয়োতে মগন হৈ বিশ্ব ভ্ৰমণত ব্যস্ত হৈ আছে প্ৰেমিক চৰাইযোৰ। বয়স ৮০ৰ বেছি হৈছে যদিও ৰোমান্টিক হৈ আছে লেৰী এলিছন। বিশ্বৰ সবাতোকৈ ধনী ব্যৱসায়ীৰ তালিকাৰ দ্বিতীয় স্থানতে থকা লেৰী এলিছনে আকৌ বিয়া পাতিছে। ৮১ বছৰীয়া এলিছনে ৩৩ বছৰীয়া জলিন ঝুক পত্নীৰ স্বীকৃতি দিছে। তেওঁ অৱশ্যে আগতে ৪খন বিয়া পাতিছিল। ১৯৬৭ চনতে প্ৰথমখন বিয়া পতা এলিছনৰ সংসাৰ ৭ বছৰে টিকি থাকিল। তাৰ পাছতো বাৰে বাৰে বিয়া পাতিও লেৰী এলিছন সফল হোৱা নাই। অৰেকল নামৰ কোম্পানীটোৰ মালিক এলিছনে শেষত চীনা সুন্দৰী জলিন ঝুক বিয়া পাতিছে, যি তেওঁৰ তুলনাত ৪৮ বছৰ সৰু। ৪ লাখ কোটি টকাৰ মালিক লেৰী এলিছন অৱশ্যে প্লেবয় বুলি জনাজাত। তেওঁ বিচাৰি ফুৰে নিজতকৈও বহু সৰু মহিলা। তেওঁলোকৰ সৈতে সংসাৰ দীঘলীয়া কৰিবলৈও ধৈৰ্য নাই লেৰী এলিছনৰ। সৰ্বাধিক ১১ বছৰতে এলিছনে পত্নীৰ সৈতে ডিভোৰ্চ কৰে। তেওঁৰ শেহতীয়া পত্নী জলিন ঝু হৈছে চীনা মূলৰ, যি মিচিগান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁৰ অৱশ্যে আছিল প্ৰেমিক, কিন্তু লেৰী এলিছনৰ প্ৰেম নিবেদনে চীনা সুন্দৰীৰ মন সলনি কৰি পেলালে। তেওঁ পূৰ্বৰ প্ৰেমিকক ত্যাগ কৰি ৮১ বছৰীয়া লেৰী এলিছনক য়েছ বুলি ক'লে। তেতিয়াৰ পৰাই লেৰীৰ সৈতে ৩৩ বছৰীয়া জলিনে লিভিং টুগেডাৰ কৰি আছে। অৱশ্যে তাৰ বিনিময়ত লেৰী এলিছনে প্ৰেমিকাক নিদিয়া বস্তু একোৱেই নাই। প্ৰাইভেট জেটৰ উপৰি সাগৰৰ মাজত থকা এটা দ্বীপো লেৰী এলিছনে প্ৰেমিকা জলিনৰ নামত লিখি দিছে। সেই লেৰী এলিছনে বিচৰা সকলো সুখেই প্ৰদান কৰিছে প্ৰেমিকা জলিনে। তেওঁ এলিছনে ভালপোৱা সকলো ধৰণৰে পৰিধান কৰিছে কাপোৰ। লেৰী এলিছনে বিকিনি ভাল পায় বাবে জলিনে দিনে নিশাই পৰিধান কৰিছে বিকিনি। এলিছনৰ বুকুত সোমাই জলিনে দিবলৈ বিচাৰিছে তেওঁ কেতিয়াও নোপোৱা সুখবোৰ। অৱশ্যে এলিছনে মৃত্যুৰ সময়ত প্ৰেমিকাৰ নামতে সকলো সম্পত্তি লিখি থৈ যাব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সেইবাবেহে প্ৰেমিকাই তেওঁক সুখী কৰিবলৈ চেষ্টা চলাইছে বুলিও চকু চৰহাই কৰিছে মন্তব্য। সেইবোৰ কথালৈ কেয়াৰেই কৰা নাই লেৰী এলিছন আৰু ৩৩ বছৰীয়া প্ৰেমিকা জলিনে। দুয়োতে মগন হৈ বিশ্ব ভ্ৰমণত ব্যস্ত হৈ আছে প্ৰেমিক চৰাইযোৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।